মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যোৱাকালি তোমালোকক স্বাভাৱিক সংখ্যা আৰু পূৰ্ণ সংখ্যাৰ বিষয়ে আলোচনা কৰিছিলোঁ। আজি সেই সংখ্যাবিলাকৰ ওপৰত আজি কেইটামান MCQ প্ৰশ্ন তোমালোকৰ আগলৈ আগবঢ়াইছোঁ। আশা কৰোঁ তোমালোকে প্ৰশ্নকেইটা যদি যোৱাকালি কনচেপ্টখিনি বুজি পাইছা, তেতিয়াহ'লে প্ৰশ্নখিনি তোমালোকে নিশ্চয় বুজি পাবা আৰু এনচাৰো নিশ্চয় কৰিব পাৰিবা। তোমালোকে ভিডিঅ'টো মনোযোগেৰে চাবা বুলি আশা কৰিলোঁ। প্ৰথম প্ৰশ্নটো চোৱা যে স্বাভাৱিক সংখ্যা হৈছে, মানে তলত 4টা অপশ্যন আছে, যে 4টা অপশ্যনৰ ভিতৰত কোনটো স্বাভাৱিক সংখ্যাৰ সিৰিজ হয়। ঠিক আছে, 0 1 2 3 4 ডট ডট, তাৰপিছত অপশ্যন বিত আছে 1 2 3 4 ডট ডট, অপশ্যন চিত আছে -1 -2 -3 ডট ডট, এনেকৈ যাই থাকিব। অপশ্যন ডিত আছে -1 0 1 2 ডট ডট। এই 4টা অপশ্যনৰ ভিতৰত তুমি যদি যোৱাকালি মই যোনখিনি কনচেপ্ট তোমালোকক দিছোঁ সেইখিনি যদি ভালদৰে পঢ়িছা বা তোমালোকে ভিডিঅ'টো যদি মনোযোগেৰে শুনিছা, তেতিয়াহ'লে এই প্ৰথম প্ৰশ্নটোৰ উত্তৰ তোমালোকে নিশ্চয় দিব পাৰিবা। এতিয়া তোমালোকে যদি ভালকৈ চোৱা যে স্বাভাৱিক সংখ্যা কাক বোলে বা স্বাভাৱিক সংখ্যাৰ এক্সাম্পল সহকাৰে মই যোৱাকালি বুজাই দিছিলোঁ। এই 4টা অপশ্যনৰ ভিতৰত কোনটো অপশ্যন শুদ্ধ হ'ব বুলি তোমালোকে ভাবিছা, নিশ্চয় কমেণ্ট কৰি জনাবা। আৰু চোৱা, ইফ ইউ চি হিয়াৰ অপশ্যন বি, যে 1 2 3 4 ইনফিনিটিলৈ গৈছে, মানে যোৱাকালি যদি পঢ়িছা তেতিয়াহ'লে তোমাৰ মনলৈ নিশ্চয় অপশ্যন বি লৈ মনত পৰিব। ঠিক আছে, গতিকে ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি। ঠিক আছে, এতিয়া দ্বিতীয় প্ৰশ্নলৈ আগবাঢ়ো। যে দ্বিতীয় প্ৰশ্নত কি কৈছে, যে তলৰ কোনটো স্বাভাৱিক সংখ্যা নহয়। এতিয়া তলৰ কোনটো স্বাভাৱিক সংখ্যা নহয়, এতিয়া স্বাভাৱিক সংখ্যা বুলি আমি বুলিলে কি বুজো, যে আমি 1 নম্বৰ প্ৰশ্নৰ পৰাই আমি উত্তৰটো বিচাৰি পাম, যে 1 2 3 4 5 6 ইনফিনিটিলৈ যিমান দূৰলৈ যায় এইবিলাক আটাইকেইটা কি হয়, স্বাভাৱিক সংখ্যা হয়। ইয়াতে এই সংখ্যাকেইটাৰ বাহিৰত কি সংখ্যা আছে, সেইটো হৈছে 0। 0টো কি হয়, পূৰ্ণ সংখ্যা হয়। গতিকে 0টো কি নহয়, তোমাৰ স্বাভাৱিক সংখ্যা নহয়। গতিকে ইয়াৰ অপশ্যন এইটো হ'ব শুদ্ধ উত্তৰ। তাৰপিছত কুৱেশ্যন নম্বৰ 3 তোমালোকে চোৱা, যে তলৰ কোনটো আটাইতকৈ সৰু স্বাভাৱিক সংখ্যা। আটাইতকৈ সৰু স্বাভাৱিক সংখ্যা, এতিয়া তলৰ কোনটো আটাইতকৈ সৰু স্বাভাৱিক সংখ্যা হ'ব, যে অপশ্যন এত আছে 0, অপশ্যন বিত আছে 1, অপশ্যন চিত আছে -2, অপশ্যন ডিত আছে +2। এতিয়া অপশ্যন বি হ'ব ইয়াৰ শুদ্ধ উত্তৰ। তাৰপিছত কুৱেশ্যন নম্বৰ 4 চোৱা তোমালোকে, তলৰ কোনটো আটাইতকৈ সৰু পূৰ্ণ সংখ্যা। যে তলৰ কোনটো আটাইতকৈ পূৰ্ণ সংখ্যা হ'ব, অপশ্যন এত আছে -5, অপশ্যন বিত আছে 5, অপশ্যন চিত আছে 1, অপশ্যন ডিত আছে 0। গতিকে আটাইতকৈ কি কৈছে কুৱেশ্যনটোত, আটাইতকৈ সৰু পূৰ্ণ সংখ্যা। গতিকে অপশ্যন কি হ'ব, অপশ্যন ডি হ'ব ইয়াৰ শুদ্ধ উত্তৰ। তাৰপিছত কুৱেশ্যন নম্বৰ 5টো চোৱা, যে কুৱেশ্যন নম্বৰ 5ত কি কৈছে, যে 8 সংখ্যাটোৰ উত্তৰ পদটো হ'ল। যে উত্তৰ পদ আমি কেনেকৈ কালি বুজাইছোঁ তোমালোকক, যে উত্তৰ পদটো হৈছে তোমালোকক যে যোনটো সংখ্যা দিয়া থাকিব তাৰ লগত 1 যোগ কৰিলে, 1 প্লাছ কৰিলে কি হ'ব, সেই সংখ্যাটোৰ উত্তৰ পদ ওলাই পৰিব। ঠিক আছে, 8ৰ লগত 1 যোগ কৰি দিয়া, 1 যোগ কৰিলে কি হ'ব, 9। গতিকে ইয়াৰ এনচাৰ হ'ব কি, অপশ্যন চি ইজ দ্য ৰাইট এনচাৰ। নাও ইউ চি কুৱেশ্যন নম্বৰ 6, যে প্ৰতিটো স্বাভাৱিক সংখ্যাই পূৰ্ণ সংখ্যা। প্ৰতিটো স্বাভাৱিক সংখ্যাই পূৰ্ণ সংখ্যা। অপশ্যন কি কৈছে, অপশ্যন এত কৈছে হয়, অপশ্যন বিত কৈছে নহয়, অপশ্যন চিত কৈছে হ'বও পাৰে, অপশ্যন ডিত কৈছে নহ'বও পাৰে। গতিকে অপশ্যন, যে আমি যোৱাকালি পঢ়িছিলোঁ যে প্ৰতিটো স্বাভাৱিক সংখ্যাই এটা পূৰ্ণ সংখ্যা হ'ব। মানে স্বাভাৱিক সংখ্যাৰ লগত যদি 0 লগাই দিয়া, তাৰ আগত যদি 0 ধৰি পেলাই কাউণ্ট কৰা, তেতিয়াহ'লে সেই সংখ্যাটোক তুমি কি বুলি ক'ব পাৰা, পূৰ্ণ সংখ্যা বুলি ক'ব পাৰা। গতিকে প্ৰতিটো স্বাভাৱিক সংখ্যা এটা কি হ'ব, পূৰ্ণ সংখ্যা হ'ব। গতিকে ইয়াৰ শুদ্ধ এনচাৰটো কি হ'ব, অপশ্যন এ ইজ দ্য ৰাইট এনচাৰ। তাৰপিছত কুৱেশ্যন নম্বৰ 7টো তোমালোকে ভালকৈ চোৱা, যে 5টা অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ল। তাৰমানে 5টা ডিজিট আমি চাব লাগিব, যে প্ৰথমে 5টা ডিজিট আছে নে নাই গোটেইকেইটাত, সেইটো চাব লাগিব। যে ইয়াতে কেইটা আছে, 1 2 3 4 5 6, 6টা ডিজিট আছে। গতিকে এইটো এনচাৰ হ'বই নোৱাৰে। তাৰপিছত কোৱা হৈছে যে 5টা ইয়াতে কি দিয়া আছে, 9 দিয়া আছে। তাৰপিছত ইয়াতে কি দিয়া আছে, 1 0 1 2 4, তাৰপিছত 9 9 0 9 8। তোমালোকে যদি ভালকৈ লক্ষ্য কৰা, ইয়াৰ অপশ্যন বিটো হ'ব ইয়াৰ শুদ্ধ এনচাৰ। ঠিক আছে, তাৰপিছত আমি পৰৱৰ্তী প্ৰশ্নলৈ চাওঁ আহা। পৰৱৰ্তী প্ৰশ্নত কি আছে, যে
তিনিটা অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ল যে তিনিটা অংকৰে লিখিব পৰা সেই আগৰ প্ৰশ্নটো ধৰে এইটো ঠিক আছে গতিকে তিনিটা অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ব কি অপশ্যন এ তাৰপিছত কোৱা হৈছে কুৱেশ্যন নম্বৰ 9ত যে 0 3 1 5 এৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটো কি মানে ইয়াতে চাৰিটা অংক দিয়া আছে ঠিক আছে 0 দিয়া আছে 3 দিয়া আছে আৰু পিছত 1 5 এই চাৰিটা সংখ্যাৰে মিলাই পেলাই আমি আটাইতকৈ সৰু সংখ্যা কোনটো হ'ব সেইটো আমি ক'ব লাগে ঠিক আছে ইয়াতে চোৱা প্ৰত্যেকটো আগত কি দিয়া আছে 0 ইয়াতো 0 ইয়াতো 0 কিন্তু অপশ্যন এটো যদি তোমালোকে ভালকৈ লক্ষ্য কৰা তেতিয়াহ'লে ইয়াৰ আগত কি দিয়া আছে 1 গতিকে 0টোৰ যদি আমি সংখ্যাকেইটাৰ আগত 0 বহাই দিওঁ 0টোৰ ভ্যালু নোহোৱা হ'ব গতিকে তুমি এইকেইটা এনসাৰ মানে ডাইৰেক্ট কৈ দিব পাৰা এইকেইটা এনসাৰ নহয় ঠিক আছে গতিকে ইয়াৰ ডাইৰেক্ট এনসাৰটো হ'ব শুদ্ধ এনসাৰটো কি হ'ব অপশ্যন এ যে তলৰ কোনটো যুগ্ম সংখ্যা যুগ্ম মানে কি হয় মানে জোড়া থকা সংখ্যা ঠিক আছে কোনটো হ'ব এটো ডাইৰেক্ট আমি কৈ দিব পাৰিম শেষৰ সংখ্যাটো যদি 2 4 8 6 8 এইবিলাক সংখ্যা হয় তেতিয়াহ'লে সেই সংখ্যাটোক আমি যুগ্ম সংখ্যা বুলি ক'ব পাৰিম ঠিক আছে সো ইয়াৰ এনসাৰটো কি হ'ব অপশ্যন এ ইজ দা ৰাইট এনসাৰ ঠিক আছে সো আশা কৰোঁ তোমালোকে এই ভিডিঅ'টো বুজি পাইছা যদি বুজা নাই কমেন্ট বক্সত কমেন্ট কৰি জনাবা আৰু যদি তোমালোকে এনেকৈ প্ৰত্যেক দিন 10টা মানে এমসিকিউৰ কোৱেশ্চন চোৱা তেতিয়াহ'লে নিশ্চয় তোমালোকৰ কনসেপ্ট মানে বৃদ্ধি পাব ডেপথলৈ যাব সো আজিলৈ ইমানেই আশা কৰোঁ তোমালোকৰ ভাল হ'ব ঠিক আছে ধন্যবাদ